ST, no rest. No rest, no rest. No ST, no rest. No rest, no rest. No ST, no rest. No rest, no rest. Sutia Janagostiৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰক। Sutia ছাত্ৰ শাসন প্ৰদান কৰক। Sutia Janagostiৰ ছাত্ৰ শাসন প্ৰদান কৰক। সমস্যাটো এটা দীৰ্ঘদিনীয়া সমস্যা। অসমত চৰকাৰ আহিছে গৈছে বা কেন্দ্ৰতো চৰকাৰ আহিছে গৈছে, কিন্তু কোনো এখন চৰকাৰে আজিলৈকে আমাক 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা দেখা হোৱা নাই। গতিকে কোনো এটা তেওঁলোকে নিৰ্দিষ্ট ভূমিকা লোৱা দেখা নাই। অহা বিধানসভা নিৰ্বাচন 2026 নিৰ্বাচনৰ আগত যদি 6 জনগোষ্ঠীৰ জনজাতি চুতীয়াকে লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰে, তেতিয়াহ'লে আমি এই বিজেপি চৰকাৰক অসমৰ পৰা বিদায় দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু অনাগত দিনত যিখিনি আমাৰ কাৰ্যপন্থা আছে, আমি সকলো কাৰ্যপন্থা হাতত লোৱা হৈছে। গতিকে আমি এই প্ৰতিবাদস্থলীৰ পৰাই আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দাবী জনাইছোঁ, যাতে অহা বিধানসভাৰ নিৰ্বাচনৰ আগত চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা বা স্বায়ত্ব শাসন প্ৰদান কৰা, আৰু লগতে চুতীয়া জনগোষ্ঠীৰ যিখিনি প্ৰাচীন কীৰ্তিচিহ্ন আছে সেইখিনি সৌন্দৰ্যবৰ্ধন আৰু সংৰক্ষণৰ দাবীত আমি এই অৱস্থান ধৰ্মঘট এই ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আৰু অনাগত দিনত আমি এই কাৰ্যসূচীয়ে নহয়, আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। বিভিন্ন কাৰ্যসূচী আমি সফলভাৱে ৰূপায়ণ কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। সেই খাচাকটো তেওঁলোকে এনেধৰণে দিছিলে, আমাৰ যিসকল বৰ্তমানৰ জনগোষ্ঠী আছে, জনজাতি আছে, তেওঁলোকৰ লগত কিছুমান আলোচনা মিলিত হ'ব লাগিব। আৰু সেই আলোচনা মিলিত হোৱাৰ পিছতে আপোনালোকক মানে 2-1 জনগোষ্ঠী মানে মৰাণ হওক মটক হওক তেওঁলোকক একো আহোৱা নাই বুলি কৈছে। আৰু চুতীয়াও কিছুমান আহোৱা অলপ আছে বুলি কৈছে। সেইখিনি আহোৱা মানে মৰিলে জনজাতিকৰণৰ মানে হ'ব বুলি আশ্বাস দিছিলে। এইখিনিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।